আপোনালোকে এই কথাষাৰ নিশ্চয় শুনিছে যে সিংহই ভোকত মৰিবলগীয়া হ'লেও সি ঘাঁহ নাখায়, কাৰণ সিংহ সম্পূৰ্ণ মাংসভোজী প্ৰাণী হয়, যাৰ বাবে ইহঁতৰ পেটত ঘাঁহ হজম কৰিব পৰা ক্ষমতা নাথাকে। কিন্তু যেতিয়া পেটত জ্বলন অনুভৱ হয় বা খাদ্য হজম কৰিব নোৱাৰা হ'লে ঘাঁহ খায়, যাৰ ফলত বমি হয় আৰু হজম নোহোৱা খাদ্যবোৰ ওলাই আহি পেট পৰিষ্কাৰ হয়। কুকুৰ মেকুৰীৰ দৰে জীৱ-জন্তুৱেও এনেকুৱা কামে কৰে। নাগপঞ্চমীৰ দিনা মানুহে সাপক গাখীৰ খুৱাই দিয়া দেখিছেই চাগে, কিন্তু সাপৰ পাচনতন্ত্ৰত গাখীৰ হজম কৰিব পৰা ক্ষমতা নাথাকে, যাৰ ফলত ইয়াৰ মৃত্যুও হ'ব পাৰে। কিন্তু সাপক বহুত দিন পিয়াহত ৰাখিলে সাপে শৰীৰটো জলসঞ্চিত কৰি ৰাখিবলৈ গাখীৰ খাবলৈ বাধ্য হৈ পৰে। শাৰ্ক আপোনালোকে নিশ্চয় দেখিছে, কিন্তু এই গ্ৰীণলেণ্ড শাৰ্ক সাগৰৰ বহুত গভীৰত পোৱা যায় আৰু ইয়াক পৃথিৱীৰ আটাইতকৈ দীৰ্ঘজীৱী প্ৰাণী বুলিও গণ্য কৰা হয়। এই প্ৰজাতিৰ শাৰ্ক প্ৰায় ৩০০ৰ পৰা ৫০০ বছৰ জীয়াই থাকিব পাৰে আৰু এই প্ৰজাতিটো ডাইনোছৰৰ সময়ৰ বুলিয়ে বিশ্বাস কৰা হয়। বান্দৰৰ বিষয়ে আপোনালোকে নিশ্চয় জানে, কিন্তু এই বাবুন নামৰ প্ৰজাতিৰ বান্দৰটো বহুত বুদ্ধিমান প্ৰজাতিৰ বান্দৰ হয়। এই প্ৰজাতিৰ বান্দৰবোৰে সিংহৰ পোৱালীক অকলে বিচাৰি পালে চুৰ কৰি লয় আৰু সিহঁতক উচ্চতাৰ পৰা দলিয়াই মাৰি হত্যা কৰে, কাৰণ সিহঁতে জানে যে সিহঁতে ডাঙৰ হ'লে সিহঁতকে চিকাৰ কৰিব। এটা কুকুৰে প্ৰায় ১৬৫টা শব্দ শিকিব পাৰে। যদিহে ইয়াক নিবিড় প্ৰশিক্ষণ দিয়া হয় তেন্তে ই প্ৰায় ২৫০টা শব্দ শিকিব পাৰে, কাৰণ কুকুৰৰ বুদ্ধিমত্তা ২ বছৰীয়া শিশুৰ দৰেই। এই দাবী এক গৱেষণাত কৰা হৈছে।